শিশুৰ মগজুৰ বিকাশ কেনেদৰে হয় এই কথাটো জনাটো পিতৃ মাতৃৰ কাৰণে বৰ দৰকাৰী। কিয় জানেনে বাৰু? যদি আমি তেওঁলোকৰ মগজুৰ বিকাশ কেনেদৰে হয় এই কথাটো জানি লওঁ তেন্তে সন্তান প্ৰতিপালনত আমাৰ বহুত সুবিধা হয়। সেইকাৰণে আপোনালোকক আজি মই মাত্ৰ দুটা দৰকাৰী দিশ ক'বলৈ লৈছোঁ। তাৰে প্ৰথম কথাটো হ'ল যে যেতিয়া এটি শিশু জন্ম হয়, জন্মৰ সময়ত তাৰ মগজুত প্ৰায় 86 বিলিয়ন নিউৰন থাকে। আৰু যেতিয়া মাকে প্ৰথম স্পৰ্শ কৰে বা কোলাত তুলি লয় বা ফিডিং কৰে, তাৰ লগে লগে তেওঁলোকৰ নিউৰনৰ কানেকশ্যন বাঢ়িবলৈ আৰম্ভ কৰে। আৰু আপোনালোকে জানেনে যে প্ৰতি ছেকেণ্ডত তেওঁলোকৰ মগজুত প্ৰায় 1 বিলিয়ন নিউৰনৰ বিকাশ হয়। আৰু সেইকাৰণে এটি শিশু জন্মৰ পৰা 2 বছৰ বয়সলৈকে তেওঁলোকৰ মগজুত নিউৰনৰ যি বিকাশ হয় তাৰ সংখ্যা প্ৰায় এজন এডাল্টৰ সমান হয়গৈ। দ্বিতীয় আমি জানিবলগীয়া মূল দৰকাৰী কথাটো হ'ল যে তেওঁলোকৰ মগজুত যে এই নিউৰনৰ বিকাশ হয় বা নিউৰনৰ কানেকশ্যন হয় তাৰ গোটেইখিনি তেওঁলোকৰ যিটো ইমোশ্যনেল পাৰ্ট সেই পাৰ্টটোৰহে বিকাশ হয়। কিন্তু তেওঁলোকৰ লজিকেল পাৰ্ট বা থিংকিং পাৰ্ট যিটোক আমি প্ৰিফ্ৰণ্টেল কৰ্টেক্স বুলি কওঁ সেই অংশটোৰ কিন্তু বিকাশ নহয়। আৰু তাৰ কাৰণে আমি জানিব লগা আৰু এটা দৰকাৰী কথা হ'ল যে এই সময়ত ল'ৰা ছোৱালীবিলাকে যিবিলাক আমনি কৰে, যিবিলাক জিদ কৰে, তেওঁলোকৰ ইমোশ্যনেৰে মগজুটো ভৰি থাকে কাৰণেই কৰে। কিন্তু আমি যদি বুজাওঁ আমি দেখা পাওঁ যে তেওঁলোকে বহুত বুজালেও নুবুজে। কাৰণ কিয়? আজি আমি গম পালোঁ যে তেওঁলোকৰ মগজুত যিটো চিন্তা কৰিব পৰা শক্তি সেই শক্তিটোৰ বিকাশ হোৱা নাই, যাৰ দ্বাৰা তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে বা বুজি পাব পাৰে। গতিকে এতিয়া পিতৃ মাতৃ বা অভিভাৱক হিচাপে আমাৰ কৰণীয় কি বাৰু? আমাৰ কৰণীয় হ'ল যে তেওঁলোকক অতি আদৰেৰে অতি যত্নেৰে মৰমেৰে ডাঙৰ কৰিব লাগে আৰু তেওঁলোকে নুবুজা কথাবিলাক তেওঁলোকক বুজাই দিবলৈ যত্ন কৰিব লাগে। আৰু এই সময়ছোৱাত তেওঁলোকক খং ৰাগ বা মাৰপিট আদি কৰিব নালাগে। গতিকে তেওঁলোকে যি কৰে তেওঁলোকে নাজানি কৰে, কাৰণ তেওঁলোকৰ মগজুৰ সেই অংশৰ বিকাশ